Hello guys, পুনৰ স্বাগতম জনাইছো মোৰ অন্য এটা নতুন ভিডিঅ'লৈ আৰু আশা কৰোঁ আপোনালোক সকলোৱে ভালে আছে আৰু বৰ্তমান আমি ভালে আছো আৰু এতিয়া দুপৰীয়া সময় হৈ গৈছে গতিকে ভাত পানী খালো আৰু কি কম বেবি খুৱাই ৰাখিছো আৰু ময়ো লাহে লাহে ৰেডি হৈছো মাও শুই আছে মানে তো লাহে লাহে তেওঁকো ৰেডি কৰি লওঁ গৈছে মানে হৈছে কি মোৰ মাতটো অলপ কিবা চেঞ্জ হৈছে দেই কিবা মানে পানী চানীবোৰ চেঞ্জ হোৱাৰ কাৰণে অলপ ভাগি গৈছে যি নহওক বাৰু কাম কেইটামান আছে মই যে কৈছো নগাঁও মানে মাঘলৈ অহাৰ কাম আছে তাৰে মোৰ এইটো হৈছে ৩ নম্বৰ কাম সো আপোনালোকে দেখা পাব কি কৰিবলৈ গৈ আছো আৰু ৱেডাৰটো অকণমান মানে বেয়া হৈ আহিছে কিন্তু কি হৈছে নগলেও নহব তো চাই লওঁ বাৰু কি হয় কি নহয় তো মানে যিমান পাৰো যাবলৈ চেষ্টা কৰিম তো আপোনালোকে আমাৰ লগতে চাই থাকক ভিডিঅ'টি আমি কি কৰো কি নকৰো আৰু এটা কথা ক'বলৈ বিচাৰিছো দেই যিসকলে নতুন ভিউৱাৰ্ছ আছে প্লিজ আপোনালোকে চেনেলটো ছাবস্ক্ৰাইব কৰিবলৈ নাপাহৰিব কিন্তু আজি আহি নগাঁও পালো কিন্তু আপোনালোকে দেখা পাইছে আচলতে ইমানেই বৰষুণ আৰু এতিয়া কি কৰিম আমি যিটো দৰকাৰত আহিছিলো তাৰ দোকানৰ সন্মুখতে ৰখি আছো কিন্তু আমাৰ কি হৈছে ৰ'দটো ক্ৰছ কৰিব নোৱাৰা হৈ গ'লো চাওকচোন কি অৱস্থা উপায় নাই আৰু তথাপিও লাহে ধীৰে গৈ থাকিব লাগিব চাগে কামটো কৰিবই লাগিব ন তো উপায় নাইকিয়াত আমি কি কৰিলো এখন জলৰ চপত সোমালো আৰু মোৰ কি হৈছিলে ইয়েৰিং এপাত আচলতে ভাগি গৈছিলে চ' সেইপাত অকণমান মেৰামতি কৰিব লাগে তো সেয়া আৰু তাৰ পৰা আহিলো সেয়া ঠিকঠাকৈ বৰষুণত মই হ'লে বেছিকৈ তিতিলো মাহঁতে ৰণি ল'লে আৰু মানে ছাতি নিয়া নাছিলতো আৰু মাইনাক মই মোৰ চুৰ্ণিটো দি পেলাই ঠিকঠাক কৰি দিলো মোৰ অৱস্থা নাই সেইকাৰণে ভাবিলো যে মই আচলতে গৰম গৰম পিজ্জা খাই লওঁ আৰু এয়া চাওক টিকলুকে দি থাকিছো তথাপিও কি কৰিম অকণমান ঠাণ্ডা ঠাণ্ডাহে লাগিছে মানে মই বেছিকৈ তিতিছো যে তাইক এটা ললিপপ দিছো দেই চ' তাই সেইটো লৈ বিজি আৰু মোক তাই আগদিনাখন কৈছে মা পিজ্জা আকৌ মই ভাবিলো আৰু মাৰ আচলতে বেলেগ কিবা খোৱাতকৈ মই ভাবিলো নাই আচলতে মাও খাওক কিনো আৰু ন সেইটো কাৰণে মই আচলতে পিজ্জা অৰ্ডাৰ দিলো আৰু মাও খালে আমাৰ লগতে আৰু বেলেগ বেলেগকৈ ভাগ কৰি নাই থকা মই এবাৰ যিটো কামত আহিছিলো তাৰে এটা কামেই হ'ল বাকীকেইটা হোৱা নাই আৰু আমাৰ টিকলু ইয়াতে পুৰা ডান্স কৰিব লাগি গ'ল তাই মানে কি ফূৰ্তি পাইছে আৰু সিহঁতেও জোকাই আছে ন ভাইটিকেইটা আৰু মাও তাইক কৈছে নাচা নাচা চবেই মিলি জোকাই আছে আৰু তাই পুৰা নাচি আছে দ্বিতীয়টো কামটো হৈছে মোৰ এখন ফটো এণ্ডাৰ্ছ কৰিব আহিছোঁ মোৰ ইমান ফটো মানে হৈছে মোৰ দেউতাৰ ফটো জ্বলি গৈছিলে চ' ফটোখন মই ইয়াতে আকৌ ঠিক কৰিব আহিলোঁ ঠিক হৈ গ'ল বাৰু ঘৰ আহি পাই গ'লোহি আৰু দেখিছে একদম টায়াৰ্ড হয় মোৰ টোপনি মাৰি অকণমান হৈছে আৰু যেনেকে নহওক ফ্ৰেছ হৈছো কিয় আজি ৰাতি ভাত খোৱা আলহী আহি আছে আৰু আহিছে কোন জানেনে আমাৰ ডাঙৰ মামা চ' সেইটো কাৰণে ভাবিলো যে আচলতে কি কৰিম মাছ ভাপত দি বনাম অকণমান কিবা এক্সট্ৰা কৰি আৰু তাৰ লগত পৰঠা বনাম আৰু ভাতো থাকিব এনেকৈ আৰু সৰু সুৰা দুই কিবা এটা বনাম চ' সেইকাৰণে সন্ধিয়া লাগি আহিছে তো পটাপট ভাবিলো যে নাইখিনি কৰি লওঁ তো আপোনালোকে চাই থাককচোন আৰু যদিহে আপোনালোকক কাৰোবাক ৰেচিপিটো লাগে মানে চবৰে বেলেগ বেলেগকে বনায় ন আইটেম মানে মানে ভেৰাইটিজ আইটেমৰ ভেৰাইটিজ ৰেচিপি থাকে চ' সেইকাৰণে কৈছোঁ যে যদি মোৰ বনোৱা ৰেচিপিটো লাগে কাৰোবাক তেতিয়াহ'লে প্লিজ কমেণ্ট বক্সত কমেণ্ট কৰিব আৰু তেতিয়াহ'লে ব'লক ময়ো অকণমান ঠিক ঠাক হৈ লওঁ আৰু বেবীক খোৱাব আছে তাই শুই আছে তো ঠিক আছে ব'লক চাই থাকক মায়ে এয়া দিনতে লৈ থৈছিলে মাছ আৰু এয়া মাছটো 1.5 কেজি ওজনৰ হ'ব নে 2 কেজি হ'ব মই বিশেষ নাজানো গতিকে যি নহওক বাৰু কিন্তু মই পিছে দেখা পালোঁ বহুত আৰু যিহেতু দিনত তেনেকৈ খোৱা নহ'লে তো মই এয়া তেনে কি বনাইছোঁ জানেনে এয়া বনাইছোঁ মই সৰিয়হত ইলিচ মাছ নহয় আকৌ দেই ৰৌ মাছ সৰিয়হত ভাপা মানে ভাপা মাছ বনাইছোঁ একদম পুৰা বইল আৰু সঁচাই খাই মানে ইমানেই টেষ্টি লাগিলে নহয় যদি আপোনালোকক মই বনোৱা ৰেচিপিটো লাগে তেতিয়াহ'লে প্লিজ কমেণ্ট কৰিব আৰু আজি আমাৰ ৰাতিৰ গেষ্ট হৈছে মোৰ ডাঙৰ মামা মানে মোৰ মাৰ ডাঙৰজন ককায়েক চ' তেওঁক কি কৰিলোঁ ভাত বনাই দিলোঁ আৰু লগতে বনালোঁ মই পৰঠা এইটো পৰঠাটো অকণ বেলেগ ধৰণে বনাইছোঁ আৰু বেঙেনা আলু ভাজি আৰু কলডিল ভাজি দালি আৰু এইটো এয়া ভাপা মাছ আছে চ' খোৱাহে কথা আৰু আমাৰ টিকলু ভাত খাই শুই গ'ল চ' সেয়া আৰু এতিয়া আমিও খাই কৰি ৰেডি হৈ মানে শুবলৈ আহিছোঁ আৰু সেইকাৰণে দেখাই দিলোঁ যে মাইনা অলৰেডি শুয়ে আছে চ' ময়ো অকণমান নিজৰ কাম বনবোৰ কৰি ফ্ৰেছ হৈ পেলাই ময়ো শুই যাওঁ আৰু চাওক টিকলু মুখত একো নাসানে তাই যে কিমান ঘামচি উঠিছে যি নহওক বাৰু শুই থাকিলে একেবাৰে শান্ত হৈ থাকে পৰিৱেশটো বেয়াও লাগে ন কেতিয়াবা খঙো উঠে বাৰু যি নহওক আকৌ ভালো লাগে তো আজিলৈ আহোঁ তেন্তে বাই